কাৰেণ্ট এফেয়াৰ্ছৰ 2 নম্বৰ ভিডিঅ' আৰু তাত আমি আলোচনা কৰিম আজি 5-6 দিনৰ 2024 মাৰ্চ মাহৰ 28 তাৰিখ। এতিয়াৰ পৰা আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ডেইলি দুটাকৈ ভিডিঅ' আহিব, এটা গধূলি এটা ৰাতিপুৱা। ৰাতিপুৱাৰ যিটো ভিডিঅ' থাকিব সেইটো আপোনালোকৰ বৰ্তমান 2025 চনৰ কাৰেণ্ট যিবিলাক দিনৰ সেইবিলাকৰ আহিব, আৰু যিটো গধূলি আহিব সেইটো আহিব আগৰ। মানে আমি সম্পূৰ্ণ এবছৰৰ আমি কাৰেণ্ট এফেয়াৰ্ছ আমি কভাৰ কৰিব চেষ্টা কৰিম, মাৰ্চৰ পৰা মাৰ্চলৈকে, বা মাৰ্চৰ পিছত 2025 মাৰ্চৰ পিছতো কণ্টিনিউ হৈ থাকিব এইটো। আমি আগৰবিলাকো আমি চাব লাগিব, যিহেতু এবছৰৰ সম্পূৰ্ণ যিকোনো পৰীক্ষাৰ কাৰণে এবছৰ চোৱাটো প্ৰয়োজন। তো গধূলি যিটো ভিডিঅ' আহিব সেইটো আহিব আমাৰ আগৰবিলাক, মানে 2024 চনৰে হয় কিন্তু আগৰ মাৰ্চ মাহৰ পৰা। আৰু ৰাতিপুৱা যিটো আহিব সেইটো আহিব আপোনাৰ 2025 মানে বৰ্তমান দিনবিলাকৰ পৰা কণ্টিনিউ হৈ গৈ থাকিব। ঠিক আছে, তো আমি সময় নষ্ট নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত প্ৰথমতে হৈছে ইণ্ডিয়ান নেভি এক্সাৰচাইজ। আমাৰ এই নেভিৰ যিবিলাক ইণ্ডিয়ান নেভি হওক, এয়াৰফ'ৰ্চ হওক বা ইণ্ডিয়ান আৰ্মি হওক, কিছুমান মানে বাহিৰৰ দেশৰ সেই একেই আৰ্মি বা নেভিবিলাকৰ লগত কিছুমান মানে হেৰি হৈ থাকে, মানে কি বুলি কয় এইবিলাক, আৰু এনে তাৰ বাহিৰৰ মানুহবিলাকো আহিব, বাহিৰৰ মানে সৈন্যবিলাকো আহিব, ইণ্ডিয়াবিলাকো আহিব, একেলগে মানে কিছুমান প্ৰেক্টিছ কৰি থাকে, আৰু সেইটো এক্সাৰচাইজ বুলি কোৱা হয়। যেনে আৰু এইটো হৈছে টাইগাৰ ট্ৰাম্প উইথ USA। প্ৰশ্ন আহে কেতিয়াবা যে টাইগাৰ ট্ৰাম্প এক্সাৰচাইজটো কাৰ লগত হৈছিলে ইণ্ডিয়ান নেভিৰ, যে ইণ্ডিয়ান নেভিৰ কাৰ লগত হৈছে, এইটো USA লগত হৈছে, আৰু ক'ত হৈছে এইটো অন্ধ্ৰপ্ৰদেশত হৈছে, অন্ধ্ৰপ্ৰদেশ। According to the Indian Navy, this phase will witness service personnel both countries going through various factors of amphibious operations, including coordinated humanitarian assistance and disaster relief and medevac. Medevac মানে কি হয় একচুৱেলি, মানে কোনোবা এটা বিপদৰ জেগাত মানে মেডিকেল সহায় বিচৰা, মানে দিয়াটো, আৰু মানে মেডিকেল যিটো এছিষ্টেণ্ট, সেই মেডিকেল এছিষ্টেণ্ট দিয়াটোক মেডেভেক বুলি কোৱা হয়। তো তাৰ ওপৰত আমাৰ হিউমেনিটেৰিয়ান যিবিলাক এছিষ্টেঞ্চ দিয়া হয়, বিপৰ্যয় আহিলে আমাৰ পঠোৱা হয় নহয়, হিউমেনিটেৰিয়ান এছিষ্টেঞ্চ পঠোৱা হয়, বস্তু পঠোৱা হয়, সেইটো হয় হাৰ্ড। এই দুটা হেৰিৰ কাৰণে আমি কেনেকৈ অতি কম সময়ৰ ভিতৰতে আমি মানে গৈ তাতে মানুহক সহায় কৰিব পাৰোঁ, সেইটোৰ ওপৰত এক্সাৰচাইজ। ঠিক আছে, সেইটো হ'ল টাইগাৰ ট্ৰাম্প, এইটো USA লগত হৈছে আমাৰ ইণ্ডিয়ান নেভিৰ। নেক্সট হ'ল কিছুমান মুৰব্বী নিযুক্তি কৰা হৈছে, যেনে NIA সদানন্দ বসন্ত দাস মুখস্থ ৰাখিবলৈ কথা, NDRFৰ পীয়ুষ আনন্দ, আৰু BPRD ৰাজীৱ কুমাৰ শৰ্মা। BPRD হ'ল আমাৰ আৰক্ষী গৱেষণা উন্নয়ন ব্যুৰো। তাৰপিছত আমাৰ হ'ল 29 তাৰিখৰ যে নগেন শইকীয়ালৈ এছিয়াটিক ছ'চাইটিৰ সোণৰ পদক হৈছে, নগেন শইকীয়ালৈ এছিয়াটিক ছ'চাইটিৰ সোণৰ পদক দিয়া হৈছে। তাৰপিছত এল নিনো, এই দুটা তাৰ আপোনালোক শুনিছে চাগে, এল নিন বা লা নিনা বুলি কিনে। এল নিন বা নিনো বুলি হয়, এল নিনো আৰু লা নিনা। গতিকে এল নিনো হ'ল যে প্ৰশান্ত মহাসাগৰত আৰম্ভ হোৱা এক উচ্চ জলস্তৰীয় প্ৰভাৱক এল নিনো কোৱা হয়। মানে আমাৰ প্ৰশান্ত মহাসাগৰত যিখিনি গৰম এটা উচ্চ জলস্তৰীয় প্ৰভাৱ যিটো আৰম্ভ হয়, সেইটোক আমাৰ এল নিনো বুলি কোৱা হয়। আৰু ইয়াৰ অৰ্থ হৈছে সৰু ল'ৰা, মানে এল নিনো মানে হ'ল সৰু ল'ৰা। আৰু লা নিনা মানে হ'ল যে প্ৰশান্ত মহাসাগৰ দিশৰ পৰা লেটিন আমেৰিকাৰ দিশলৈ আৰম্ভ হোৱা জলস্তৰীয় প্ৰভাৱক লা নিনা কোৱা হয়। লা নিনা মানে হ'ল যে প্ৰশান্ত মহাসাগৰৰ পৰা আৰম্ভ হয় লেটিন আমেৰিকাৰ ফালে, মানে আমেৰিকাৰ তলৰ যিটো পাৰ্ট, য'ত মানে আমাৰ ৰোমান্স লেংগুৱেজটো বেছিকৈ ইউজ কৰা হয়, যেনে মেক্সিকো, মানে আমাৰ আমেৰিকাৰে তলৰ পাৰ্টটো, আৰু লেটিন আমেৰিকা বুলি কোৱা হয়। যেনে প্ৰশান্ত মহাসাগৰৰ পৰা লেটিন আমেৰিকাৰ ফালে আৰম্ভ হোৱা জলস্তৰীয় প্ৰভাৱক লা নিনা বুলি কোৱা হয়। আৰু স্পেনিছ অৰ্থ ইয়াৰ হৈছে যে সৰু ছোৱালী, মানে এল নিনো মানে হ'ল সৰু ল'ৰা, আৰু লা নিনা মানে হ'ল সৰু ছোৱালী। তাৰপিছত এইবাৰ ভাৰত ৰত্ন প্ৰদান কৰা হৈছে আমাৰ মৰণোত্তৰভাৱে কেইজনমানক, আৰু মৰণোত্তৰভাৱে 4জনক প্ৰদান কৰা হৈছে, এনে টোটেল 5জনক হৈছে, তাৰে মৰণোত্তৰভাৱে 4জনক। প্ৰথম চৌধুৰী চৰণ সিং, যে প্ৰধানমন্ত্ৰী আছিলে 28 জুলাই 1979 চনৰ পৰা 14 জানুৱাৰী 1980 চনলৈকে, বেছি সময় নহয় বাৰু, প্ৰধানমন্ত্ৰী হয়। 5 নম্বৰ প্ৰধানমন্ত্ৰী আছিলে, ঠিক আছে, 5 নম্বৰ প্ৰধানমন্ত্ৰী। আৰু চেম্পিয়ন অফ প্ৰেজেন্স বুলি কোৱা হয় তেখেতক, নন এজ দ্য চেম্পিয়ন অফ ইণ্ডিয়াছ প্ৰেজেণ্ট। ফাউণ্ডাৰ অফ দ্য পলিটিকেল পাৰ্টি লোকদল, মানে লোকদল তেখেতে
ফাউণ্ড কৰিছিলে মানে বনাইছিলে 1980 চনত 5 নম্বৰ চিফ মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ লগতে চিফ মিনিষ্টাৰ আছিল উত্তৰ প্ৰদেশৰ ঠিক আছে চৌধুৰী চৰণ সিং আমাৰ দেশৰ 5 নম্বৰ প্ৰাইম মিনিষ্টাৰ লগতে আৰু উত্তৰ প্ৰদেশৰ চিএমও আছিলে in 1952 as agriculture minister he led Uttar Pradesh in abolishing the zamindari system 1952 চনত যেতিয়া এগ্ৰিকালচাৰ মিনিষ্টাৰ হৈছিলে উত্তৰ প্ৰদেশত তেতিয়া তেওঁ জমিদাৰী সিস্টেমটো এবলিশ কৰিছিল বা নোহোৱা কৰিছিলে নেক্সট আহিল আমাৰ এম এছ স্বামীনাথন এহেতৰ কথা আমি জানোৱে কৃষি বিজ্ঞানী হয় তেখেতৰ ফুল নামটো হ'ল মংকুম্বু সাম্বাশিভন স্বামীনাথন আমি এম এছ স্বামীনাথন বুলি কোৱা হয় শৰ্টত এম এছ স্বামীনাথন দ্য ফাদাৰ অফ দ্য ইণ্ডিয়াজ গ্ৰীণ ৰিভলিউশ্যন আমাৰ যিটো সেউজ বিপ্লৱ যিটো আহিছিলে তেখেতক এইটো ফাদাৰ বুলি কোৱা হয় স্বামীনাথন ৰিচিভ নিউমেৰিয়াছ প্ৰেষ্টিজিয়াছ এৱাৰ্ড আৰু বহুত ধৰণৰ এৱাৰ্ড তেখেতে পাইছে যেনে শান্তি স্বৰূপ ভাটনগৰ এৱাৰ্ড 1961ত দ্য ৰমান মেগছেছি এৱাৰ্ড এইটো বিষয়ে কৈছোঁ আগতে এইটো কিহৰ লগত তুলনা কৰা হয় মোক কমেণ্ট কৰি জনাবচোন বাৰু ৰমান মেগছেছি এৱাৰ্ড ইন 1971ত পাইছে তাৰপিছত এলবাৰ্ট আইনষ্টাইন ৱৰ্ল্ড ছায়েন্স এৱাৰ্ড পাইছে 1986ত লগতে তেখেতে গোটেইকেইটা পদ্মৰ বঁটা পাইছে পদ্মশ্ৰী পদ্মভূষণ পদ্মবিভূষণ 1967 72 89 তাৰপিছত আমাৰ পি ভি নৰসিম্হা ৰাও আমাৰ প্ৰধানমন্ত্ৰী আছিলে পি ভি নৰসিম্হা ৰাও চাৰ্ভ এজ দ্য 9th প্ৰাইম মিনিষ্টাৰ 9 নম্বৰ প্ৰাইম মিনিষ্টাৰ 91 পৰা 96 লৈকে পুৰা 5 বছৰ পুৰা টাৰ্মটো কমপ্লিট কৰিছে হি পাব্লিছ Sahasrafan, a Hindi translation of the famous Telugu novel Veyi Padagalu. মানে Veyi Padagalur Telugu movie novel হয় তেখেতে এইটো ট্ৰান্সলেট কৰিছে হিন্দী Sahasrafan বুলি আৰু তেখেতে 73rd and 74th Constitutional Amendment Act were enacted during the tenure of the P.V. Narasimha Rao. The 73-74 Constitutional Amendment কি আছিল মোক সেইটো জনাবচোন বাৰু যেটো আমাৰ P.V. Narasimha Raoৰ কাৰ্যকালৰ সময়ত সেইটো এনেক্ট কৰা হৈছে ইয়াত দিয়াই গ'ল বাৰু আছে 73rd 74th Amendment Act mandate the reservation of the 1/3 of seat for women in Panchayat Raj institution and urban local bodies মানে women সকলৰ কাৰণে মানে ৰিজাৰ্ভেশন আৰু Panchayat Raj institution and urban local bodies বিলাকত তাৰপিছত কৰ্পূৰী ঠাকুৰ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হয় কৰ্পূৰী ঠাকুৰ known as the জননায়ক বুলি জনা যায় বিহাৰৰ 11th মানে 11 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে দেবাৰ 70 71 আৰু 77 to 79 He was the pioneer of the providing the other backward classes OBC with the benefit of reservation as he implemented recommendation of the Mangerilal Commission during his tenure as a Bihar CM 77 to 79 মানে তেখেতে প্ৰথম OBC সকলক মানে ৰিজাৰ্ভেশন দিয়াৰ যেটো ৰিকমেন্ড কৰিছিলে কোনে কৰিছিলে মংগেৰিলাল কমিশনে মানে OBC সকলক ৰিজাৰ্ভেশন দিয়াৰ কাৰণে ৰিকমেন্ড কৰিছিল আৰু এই ৰিকমেন্ডটো মানে তেখেতে ইমপ্লিমেন্ট কৰিছিল তেখেতৰ টেনিয়ৰৰ সময়ত 77 79 ৰ যেটো টেনিয়ৰ আছিল তেখেতৰ এই চাৰিজন আছে আমাৰ মানে পোষ্ট হাউসলি যেটো মানে মৰণোত্তৰভাৱে দিয়া হৈছে ভাৰত ৰত্ন আৰু লাষ্টৰ জন নাম তেখেত 5 নম্বৰ লালকৃষ্ণ আদৱানী তেখেতকো দিয়া হৈছে তেখেত বৰ্তমান এতিয়াও জীয়াই আছে হি হ্যাজ সাৰ্ভড দ্য 7th ডেপুটি প্ৰাইম মিনিষ্টাৰ 99 ৰ পৰা 2004 লৈকে as the president of the Bharatiya Janata Party আৰু বিজেপিৰ প্ৰেসিডেন্টটো আছিল for the longest period since its inception in 1980 ঠিক আছে যে ভাৰতীয় জনতা পাৰ্টি তেখেতে প্ৰেসিডেন্টটো আছিল সেইকাৰণে লালকৃষ্ণ আদৱানীক মানে দিয়া হৈছে এক প্ৰকাৰে তাৰপিছত 1/2023 এপ্ৰিলৰ আহিল GI tax for 19 traditional items GI মানে মোক ফুলহমটো জনাবচোন ইয়াৰ কি হয় GI tag বুলি আমি কৈ থাকো যে এবাৰ GI tag পাইছে কাজি নেমুই পাইছে কিবা পাইছে এটো GI ফুল ফৰ্মটো কি হয় যে কি কোনে পাইছে আমাৰ জাপি
বিহুঢোল চৰ্থেবাৰী মেটেল ক্ৰাফ্ট এইটো একচুৱেলি মানে প্ৰশ্ন এটা আহিছিলে আমাৰ পিছে কোনোবা এটা হেৰিত যে ইয়াৰ লিষ্টখন মানে দিয়া আছিল অপশ্যন 4টা যে ইয়াৰ কোনটো মানে আমাৰ GI টেগ নোপোৱা বস্তু বুলি সেনেকৈ আহিছিলে তো আমি চাই লওঁ কি কি জাপি বিহু আমাৰ অসমত কিমানটা আছে 43টা মেবি আছে 43টা আছে চাগে আমাৰ হেৰি এতিয়ালৈ GI টেগ 19টা মানে এপ্ৰিলত পাইছে এনেকুৱা চৰ্থেবাৰী মেটেল ক্ৰাফ্ট আচাৰিকান্দি টাৰাকোটা ক্ৰাফ্ট পানী মেটকা ক্ৰাফ্ট মিচিং হেণ্ডলুম প্ৰডাক্ট বড়ো দখনা বড়োৱেৰী চিল্ক দুবাৰ হ'ল বাৰু বড়ো জামগ্ৰা বড়ো গামোচা বড়ো কেৰাদাপিনী বড়ো থৰখা মানে এইটো আমি যে বিহুৰ সময়ত বা এই বাঁহৰে বনাওঁ যে এনেকুৱা এটা তাৰপিছত এই ইয়াৰ পৰা যে কাটি লওঁ অলপমান দুইফালা কৰি লওঁ ইয়াত ধৰি কিনে যে বজাওঁ হাতত তেনেকৈ তাৰপিছত বড়ো গংগাৰ ধুঞ্জা আমি এইটো ধনিয়া বুলিও কওঁ তাৰপিছত বড়ো খাম বড়ো চেৰজা বড়ো চিফুং বড়ো খাৰদৈ এইটো বড়ো খাৰ দে এইটো তাৰপিছত বড়ো গংগনা মানে গগনা বাৰু এইটো অসমীয়াত গগনা অসমীয়া গগনা আৰু বড়ো গগনা বেলেগ বেলেগ দুটাৰে ষ্টাইলটো গগনা তাৰপিছত বড়ো জোঠা এইকেইটা বস্তু মানে বড়ো সম্প্ৰদায়সকলৰ লগত জড়িত গান হওক বা ধৰ্মীয় অনুষ্ঠান হওক তো এইকেইটাই আমাৰ পাইছিলে GI টেগ ৰিচেণ্টলি পালে ঠিক আছে মই তেখেত নেক্সট আহিলে April 4 the President Murmu launched India's first homegrown anti-cancer CAR chimeric antigen receptor T therapy. It was developed by Indian Institute of Technology Bombay IIT Bombay and Tata Memorial Cancer Association with IIT Bombay plus Tata Memorial আৰু কাৰ সহায়ত এইটো ইমিউনো এক্টৰ সহায়ত মানে বনাই হেৰি কৰিছে এইটো ডেভেলপ কৰিছে এই থেৰাপিটো যেটো ইণ্ডিয়াছ ফাৰ্ষ্ট হোমগ্ৰোন এণ্টি থেৰাপি হয় যেটো CAR বুলি কোৱা হয় চিমেৰিক এণ্টিজেন ৰিচেপ্টৰ সেইটো মানে মেইনলি আমাৰ কেঞ্চাৰৰ কিছুমান একানে সহায় কৰে থেৰাপি তাৰপিছত নেক্সা CAR 19 CAR T cell therapy is the country's first made in India or made in India hoy gote geta CAR therapy it is expected to bring down the cost of treatment significantly মানে আমাৰ যেটো ক্যান্সাৰ ট্ৰিটমেন্ট হে যেটো কষ্ট হে কষ্টটো আমাৰ বহুত খিনি কমাই আনিব পাৰিব এই থেৰাপিটোৱে আৰু এটো ইণ্ডিয়াছ হোম মেড ইন ইণ্ডিয়াছ আৰু ইণ্ডিয়াছ ফাৰ্ষ্ট থেৰাপি হয় যে ইউকে's ফাৰ্ষ্ট ওমেন হাই কমিশনাৰ টু ইণ্ডিয়া আৰু ইউনাইটেড কিংডমৰ মানে প্ৰথম হাই কমিশনাৰ মানে ইণ্ডিয়ালৈ হেতু কোন হয় লিন্ডি কেমৰন মানে আমাৰ ইউকেৰ ফালৰ পৰা আমাৰ ইণ্ডিয়ালৈ পঠোৱা ওমেন হাই কমিশনাৰ ফাৰ্ষ্ট ওমেন হাই কমিশনাৰ লিন্ডি কেমৰন that Assamese honored at UK Parliament my Assamese Indian মানে Assamese আৰু Indian origin আৰু অসমৰ হয় the inspiring Indian woman she inspired award Mrs. Krishna Borua community spirit actually winner নহয় বাৰু মানে winner হোৱা নাই ক্যাটাগৰীত মানে এটা UK পাৰ্লিয়ামেন্টৰ তৰফৰ পৰা এটা কি হয় এৱাৰ্ডৰ যেটো she inspired এৱাৰ্ডৰ বিভাগত ঠিক আছে তেখেতে মানে ৰানাৰ্ছ আপ হৈছে মিছেছ কৃষ্ণা বৰুৱা যেটো অসমৰ পৰা হয় আৰু কমিউনিটি স্পিৰিট মানে কমিউনিটি তৰফৰ পৰা হেৰি কৰিছিল নমিনেট হৈছিল আৰু তেখেত কি হয় she is the first president female the United Kingdom Hindu Culture Association মানে হিন্দু কালচাৰ এছ'চিয়েশ্যনৰ প্ৰথম মহিলা সভানেত্ৰী হয় প্ৰেসিডেন্ট তেখেতে আৰু এটা অসমৰ পৰা হয় যে কৃষ্ণা বৰুৱা মিছেছ কৃষ্ণা বৰুৱা আজিলৈ ইণ্ডিয়া থ্যাংক ইউ